নমস্কাৰ। আজি অন্য এটা ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলটো হৈছে পৃথিৱীৰ খোজ। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যাতে আপোনালোকৰ দ্বাৰা ভাল চিন্তাৰ ভাৱৰ দ্বাৰা আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকক মই সেৱা জনাইছোঁ আৰু ভক্তি কৰিছোঁ যাতে আগুৱাই যাব পাৰোঁ। ভিডিঅ'টোৰ লৈ আগবাঢ়িছোঁ। এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক অৱগত কৰিছোঁ। আজি আমি ফেচবুক যোগেদি হওক বা নিউজ চেনেলৰ যোগেদি হওক বা আমি কিছুমান এই উঠি অহাৰ নৱপ্ৰজন্ম শিশুসকলৰ 6 বছৰীয়া, 7 বছৰীয়া, 3 বছৰীয়া, 5 বছৰীয়া ডাঙৰ ডাঙৰ বেমাৰ দেখিবলৈ পাইছোঁ আৰু সহায় হাত বিচাৰে গুগল পে' দ্বাৰা হওক বা বেংক একাউণ্টৰ দ্বাৰা। গতিকে সেয়েহে বৰ দুখ লগা বিষয়। মনতেই প্ৰশ্ন উদয় হয় যে কি পাপ কৰিছিল সিহঁতো? পাপ কৰা একোৱেই নাছিল, কিন্তু পাপ কৰিছিলোঁ আমিবিলাকে। যে আপোনালোকক ডাইৰেক্ট ক'লেতো দুখ পাব ন, যে তেওঁৰ দেউতাকে পাপ কৰিছিল, হয়নে নহয়? গতিকে সেই হাতযোৰ কৰিছোঁ, সেইটো ক'বলৈ নাযাওঁ। গতিকে নিজকে কৈ লৈছোঁ আৰু যে মোৰ ভুলৰ দ্বাৰা সেই কণমানিজনী বা সেই ল'ৰাটোৱে এইবোৰ শাস্তিটো পাইছে, যে সেইকাৰণে আমি উপলব্ধি কৰিব লাগে। গতিকে আমি যে শিক্ষাটো ল'লোঁ বুলিয়ে ডাঙৰ অফিচাৰ হ'লোঁ বুলিয়ে যে আনৰ টকা শোষণ কৰি আমি ধনী হোৱাৰ চিন্তাটো কৰিব নালাগে। কিন্তু ঈশ্বৰে বিচাৰ কৰি থাকে। বাৰে বাৰে কৈছোঁ, ঈশ্বৰ কিন্তু আমাৰ ভিতৰত থাকি বিচাৰ কৰি থাকে। সেয়েহে সেই ভুলটো মোক দিলে কি হ'ব? নহ'ব নহয় ন? গতিকে মই কান্দি কান্দি ভুগি ভুগি চাই থাকিব লাগিব ন, ভুলটো ক'ত হৈ গ'ল, কি হৈ গ'ল, কি কাৰণে মোৰ সন্তানটিয়ে পাইছে এইবোৰ, হয়নে নহয়? গতিকে সেয়েহে আজি উপলব্ধি হৈছে আমি সমাজখনক শিকিছোঁ আৰু শিকিব লাগিব। কোনে শিকাইছে আমাৰ সমাজখনক? এই বেয়া যে এচাম লোক আছে, সিহঁতে শিক্ষা দিছে। আজি আমি বহুত দেখিবলৈ পাইছোঁ। সেইকাৰণে কৈছোঁ, যিয়ে পিতৃ মাতৃ বুকুত ডাঙৰ হয় সি একো বুজি নাপায়। যিয়ে নেকি পিতৃ মাতৃৰ বুকুত ডাঙৰ দীঘল নহয়, সি কিন্তু বুজি পায় এই সমাজখনৰ কথা বা গাঁওখনৰ কথা, চহৰখনৰ কথা, নগৰখনৰ কথা। গতিকে সেয়েহে অনুৰোধ কৰিছোঁ, কিন্তু দুখ নাপাব। আৰু আমি পাপৰ বোজাবোৰ ক'ত থ'ম? এই বোজা কঢ়িয়াই ক'ত যাম? ক'ত ঠাই পাম? আমি জন্ম জন্মান্তৰ ভুগি থাকিব লাগিব, কিন্তু ঠাই নাপাম। কিন্তু সেইকাৰণেই আহিল আমাৰ পাপ বোজা ল'বলৈ এই পৃথিৱীলৈ। বাৰে বাৰে কৈছোঁ, ঈশ্বৰ আহিল আৰু সেইজনে হৈছে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু। গতিকে আমি যেতিয়া সেই ঈশ্বৰৰ নামটো ল'ম, তেতিয়া আমাৰ সমস্তখিনি হৰণ কৰি লয়। তেতিয়া আমি বেয়া কাম কৰিবলৈ সক্ষম নহ'ম বা বেয়া পথত যাবলৈ নিবিচাৰিম। সেইকাৰণে আজি এই কলিযুগত আমি গুৰু আশ্ৰয় ল'ব লাগিব। অন্যথা এই যিবোৰ যে দেখা পাইছোঁ আমাৰ সেই হৈ থাকিব, অথচ আমাৰ উপলব্ধিটো নহ'ব। আজি আমি গাঁওখনত দেখিবলৈ পাইছোঁ বা বিভিন্ন প্ৰান্তত দেখিবলৈ পাইছোঁ, নিজকে বহুত অহংকাৰ কৰে। মোৰ ল'ৰা এনেকুৱা পঢ়ি এনেকৈ কৰি আছে, তেনেকৈ কৰি আছে। এটা সময়ত কি কৰে? শূন্য কৰি পেলায়। যাক মোৰ ল'ৰা বুলি কয়, মোৰ ছোৱালী কোনোৱে নাথাকা হৈ যায়। লাষ্ট টাইম মাক আৰু দেউতাকেহে সেই ঘৰখনত থাকিবলগীয়া হৈ যায়। এই কাৰণবোৰ বুজাই দিছোঁ, এই কাৰণবোৰ আমাৰ অহংকাৰ কাৰণে। গতিকে সেয়েহে যে আপোনালোকে নাভাবিব, আমি প্ৰায় দেখা পাইছোঁ, আমি যে SP হৈছোঁ বা DSP হৈছোঁ, DC হৈছোঁ, এই নিৰ্দোষী মানুহখিনিক, এই সৰু মানুহখিনিক
যাতে আমি সুন্দৰকৈ আগুৱাই লৈ যাব পাৰোঁ আৰু যাতে আমাৰ জনসাধাৰণে এই সমাজখন নিকাভাৱে চলিব পাৰে। তাৰ কাৰণেহে সেই আসনখন দিয়া যায়। সেই আসনখনৰ যদি মৰ্যাদাই বুজি নাপায়, নোপোৱাৰ কাৰণে আজি কি হয়? অপপ্ৰচাৰ, হয়নে নহয়? আমি সৌদিনা দেখা পালোঁ এজন অফিচাৰ মানে কি হৈছে, তেওঁক নিলম্বিত কৰা দূৰৰ কথা, কাৰাগাৰ মানে জেল দিব লাগে, হয়নে নহয়? গতিকে সেইকাৰণে আমি শপতখিনি বুজি পাব লাগে। কিয় শপত খালোঁ? দেশ ৰক্ষাৰ কাৰণে। অকল দেশ ৰক্ষাৰ কাৰণে নেকি? যে আমি শপত ল'লোঁ যে যিমান জনসাধাৰণৰ মানুহ আছে যাতে তেওঁলোকক আমি নিষ্ঠাৰে বিপদৰ পৰা ৰক্ষা কৰিব পাৰোঁ আৰু যাতে জনসাধাৰণে ধুনীয়াকৈ চলি থাকিব পাৰে। এই কাৰণেহে আইনখন বনোৱা যায় ন। গতিকে সেয়েহে আমি কিন্তু বিপৰীত দেখা পাওঁ। তাৰ ফল সেইকাৰণে আমাৰ কি হয়, আপোনাৰ ইমান সুন্দৰ এটা পদৰ এজন SP, SI, কিন্তু আপোনাৰ বদনাম কিয় ওলায়? সেইকাৰণে কৈছে নিজ ভালে জগত ভাল। আমি আৰু বেলেগ দেখিবলৈ পাওঁ, আদৰ্শৱান এনেকুৱা এজন অফিচাৰ আছে, তেওঁ কিন্তু টিভিয়ে স্ক্ৰীণে জনাজাত হৈ পৰে। কিয়? তেওঁ বুজি পাইছে জনসাধাৰণৰ কথাখিনি। মানে সেনেহেন অফিচাৰ হ'লেহে আমাৰ অসমখন বা প্ৰশাসন আমাৰ কি থাকিব, মৰ্যাদাটো থাকিব, নহ'লে নাথাকিব। গতিকে সেয়েহে আৰু সেই ভুলটো আপুনি নাভাবিব মই যে নাপাম। চিৰসত্য আপুনি এই ভুলটো আপোনাক দেখুৱাবই। কাৰণ বিচাৰৰ প্ৰতি আপুনি নাভাবিব আইনখন হাতত ল'লোঁ বুলি, এজন SP DSP হ'লোঁ বুলিয়ে আপোনাৰ আইনখনৰ ভিতৰত যে আৰু এজন আছে, যিজন নেকি আপোনাৰ হৃদয়ৰ মাজত বহি থাকে, সেইজনে যে আপোনাক বিচাৰ কৰি আছে, এইটো উপলব্ধি কৰিব। আৰু সময় আহিল, নহ'লে নহ'ব। গতিকে সেইকাৰণে আজি দুখৰ লগা বিষয় কাৰণে আজি ভিডিঅ'টো বনালোঁ যে মোক দিয়ক সেই দুখখিনি, এই কণমানিসকলক কিয় দিয়ে? সেইকাৰণে অনুৰোধ কৰিছোঁ মোৰ দাদা আৰু বন্ধুসকলক আৰু সেই কণমানি পিতৃসকলক, আপোনালোকে যিমানে হাতযোৰ কৰি ফোনপে' দি, গুগল পে' দি যে মোৰ শিশুটোক বাচাব লাগে বা কৰিব লাগে, নহ'ব। আপোনাৰ ঈশ্বৰে লিখিলেই, দুখটো দিলেই ভুগিবই লাগিব। আৰু যাতে এইখিনি কাৰ ওচৰত ক'ব? আপোনাৰ ভিতৰত থকা ঈশ্বৰক ক'ব। আৰু সেই ঈশ্বৰজন আহিল, সেইজনক ক'লেহে আপুনি সেই শিশুৰ আপুনিও মুক্তি হ'ব, শিশুগৰাকীও মুক্তি হ'ব। টকা পইচাই কাকো জীয়াই পৃথিৱীত ৰাখিব নোৱাৰে, এইটো কিন্তু চিৰসত্য। গতিকে সেয়েহে যি কি নহওক, আপোনালোকক টকা পইচা দিবলৈ মোৰ সেইখিনি নাই, এই কণমানিসকলক বেমাৰ চাবলৈ। কিন্তু এটাই হাতযোৰ কৰিছোঁ, ভগৱানে যেন তেওঁলোকক সুমতি সুজ্ঞান দিয়ে আৰু ভগৱানে যেন কৃপা কৰে। আৰু সেইখিনি কোৱাচলেদি এটা কথা কৈছোঁ যে ঈশ্বৰ আহিল, ঈশ্বৰ আহি গুৰুৰ ওপৰত আছে, সেইটো হৈছে কৃষ্ণগুৰু। আৰু কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভু, গুৰু কৃষ্ণ। গতিকে আহিল আমাৰ পাপৰ বোজাবোৰ ল'বলৈ। আৰু ঠাইখিনিও কৈছোঁ, নসত্ৰ কৃষ্ণগুৰু মূল আশ্ৰমত আছে, ফতেবাৰীৰ ওচৰত। আপোনালোকে যাব, কান্দক। টকা পইচাৰ কাৰণে কান্দিব নালাগে। ছ'চিয়েল মিডিয়াতে হওক বা ফেচবুক লাইভ দি কান্দিব নালাগে। আপোনালোকক হাতযোৰ কৰিছোঁ, ভগৱানৰ ওচৰত কান্দক। সেইজন আপোনাৰ হৃদয়ৰ ভিতৰতো আছে আৰু বাহিৰতো বহি আছে। আজি দেশ বিদেশ, জাৰ্মানী, ইংলেণ্ড, উৰিষ্যা সকলোৱে ধাৱবান হৈছে সেইজন ঈশ্বৰৰ ওচৰলৈ। সেয়েহে অনুৰোধ থাকিল আপোনাৰ খবৰ প্ৰতি যে দুখ লাগিছে, গছৰ গুৰিত কান্দিব লাগে, কান্দিব জনা নাই। গতিকে সেইকাৰণে কৈছোঁ, ভগৱানক লৈ কান্দক, তেতিয়াহে আপুনিও মুক্তি হ'ব, শিশুটিও মুক্তি হ'ব, অন্যথা আপোনালোকৰ নহ'ব। সকলোৱে কয় নখ জোকালে নৈ বয় হয়, কিন্তু আমি দেখা পোৱা নাই। কাৎচিত এজন বা দুজনহে দেখা পাওঁ। সেয়েহে আমি ভকতৰ ওচৰত বা কৃষ্ণগুৰু মহাপ্ৰভুৰ শ্ৰীচৰণত আমি ভক্তি কৰিব লাগিব। তেতিয়াহে আমি
ৰেহাই পাম বা পাপৰ বোজাবোৰ থ'ব ঠাই পাম, অন্যথা আমি ঠাই নাপাম। গতিকে এইখিনি কৈ আজি ভিডিঅ'ৰ পৰা ক্ষমা বিচাৰি বিদায় লৈছোঁ। মনত দুখ নাপাব। আৰু ভিডিঅ'টো এইকাৰণেই আপডেট দিছিলোঁ, আজি বহুত শিশুসকলৰ ডাঙৰ ডাঙৰ বেমাৰ হৈছে। কাৰোবাৰ এটা ইনজেকশ্যনৰ দামে 16 কোটি টকা লাগে, আৰু কাৰোবাৰ এটা অপাৰেশ্যনতে বহুত লাখ লাখ টকা লাগে, কোনো দিব নোৱাৰে। এই ফেচবুকত যি দি থাকে, ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি থাকে যে, সেইকাৰণে হাতযোৰ কৰিছোঁ, এবাৰ ভাবি চাওক মোৰ ভুলৰ কাৰণে সেই শিশুটোৱে সেয়া হৈছে বুলি। আৰু ঈশ্বৰ আহিল পৃথিৱীলৈ, আৰু সেইজনক চিন্তা কৰক। সেইজন সৰ্থেবাৰী নামে ঠাইত 69 কৃষ্ণগুৰু আশ্ৰমত বহি আছে, তালৈ যাওক। গতিকে আপোনালোকৰ মংগল হ'ব। আৰু এই বাৰ্তাটো প্ৰেৰণ কৰিলোঁ, আৰু নমস্কাৰ। আৰু আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় কৃষ্ণ গুৰু।